নমস্কাৰ। আমি বৰপেটা জিলাৰ বিভিন্ন সাংগঠনিক কাম কাজত ঘূৰি ফুৰিছোঁ। আজি কেইবাখনো সাংগঠনিক সভাৰ অন্তত আমি আজি আহি আমাৰ বৰপেটা জিলাৰ পূৰ্বৰ বাগবৰ সমষ্টি তথা বৰ্তমানৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বৈঠাখুটা ঘাট সত্ৰৰ নামঘৰত আমি আহি উপস্থিত হৈছোহি। আৰু খুব অতি দুখ লগা এটা বিষয়, আমি এটা দৃশ্য দেখিবলৈ পালোঁ। ইমান এখন পুৰণি সত্ৰ, যিখন সত্ৰ এসময়ত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য, প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠা হোৱা এই সত্ৰখন এতিয়া যেন লুইতৰ বুকুত জাহ যোৱাৰ এটা উপক্ৰম ঘটিবলৈ গৈ আছে। কাৰণ আপোনালোকে প্ৰথমতে দৃশ্যটো আপোনালোকে দেখিব যে একেবাৰে লুইতৰ বুকুত যা যাব। আৰু কিছুদিনৰ পিছতে যদিহে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰেই এক সুস্থিৰ ব্যৱস্থা, বিজ্ঞানসন্মত যদি তেওঁলোকে পদক্ষেপ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে এই আমাৰ ঐতিহ্যমণ্ডিত গাঁওখনৰ লগতে এই পুৰণি সত্ৰখনৰ আচলতে লুইতৰ বুকুত যা যোৱা উপক্ৰম ঘটিব যেন আমাৰ অনুমান হৈছে। কাৰণ ইমান ভয়াৱহ এটা ৰূপ বুঢ়া লুইতৰ। কাৰণ চৰকাৰে আজি 2টা বছৰ পূৰ্বে আপোনালোকে এখন চাইনবোৰ্ড আমি দেখুৱাব বিচাৰিছোঁ। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, অসম চৰকাৰৰ জলসম্পদ বিভাগৰ যিটো আমাৰ ইয়াত তেওঁলোকে 2,39,13,500 টকাৰ তেওঁলোকে অনুমোদন আগবঢ়াইছিল গোটেই মানে গৰাখহনীয়া ৰোধৰ কাৰণে। কিন্তু যি ধৰণে বিজ্ঞানসন্মতভাৱে এই গৰাখহনীয়া ৰোধৰ বাবে ইমান পইচা মোকলাই দিয়াৰ পাছতো কিয় আচলতে এই গৰাখহনীয়া ৰোধ কৰা নহ'ল বা ৰোধ নহ'ল, ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত আজিৰ দিনটোত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিচাৰিছোঁ। কাৰণ এই গাঁওখন আমাৰ এক ঐতিহাসিক এখন গাঁও। ইয়াত বিভিন্ন জাতি জনজাতিৰ মানুহবিলাক ইয়াত বসবাস কৰে। আচলতে বিভিন্ন সময়ত আমি দেখোঁ যে আমাৰ সংবাদ মাধ্যমত যে বৰপেটাৰ বিভিন্ন অঞ্চল বাগবৰ বুলি ক'লেই চৰকাৰ বা মন্দিয়া বুলি ক'লে চৰকাৰে এটা হিন্দু মুছলমানৰ বা এটা সংঘাতজৰ্জৰ অঞ্চল বুলি ক'ব বিচাৰে। কিন্তু আমি যেতিয়া নিজেই এই অঞ্চললৈ আহিছোঁ, কাৰণ আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে, মাধৱদেৱে, আজান পীৰ চাহাবে সদায় সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছিল। সদায় আমাক একেলগে থাকিবৰ কাৰণে যিখন সমাজ তৈয়াৰ কৰি দিছিল, সেইখন সমাজৰ এক জ্বলন্ত উদাহৰণ এই গাঁওখন, বাগবৰ এই গাঁওখন বা অঞ্চলটো। গতিকে আমি আজিৰ দিনটোত এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ এই অঞ্চলটোৰ পৰা, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যদি এই বিষয়টো আপুনি যদি চাই আছে বা আপোনালোকে যদি দৃষ্টিগোচৰ হয়, আমি এইটোৱে অনুৰোধ জনাম। কাৰণ আমাৰ ইতিহাস থকা অসমীয়া জাতিৰ এগৰাকী অন্যতম প্ৰাণ প্ৰতিষ্ঠাপক মাধৱদেৱৰ দ্বাৰা প্ৰতিস্থাপিত এই সত্ৰখন যদিহে আপোনালোকে খুব সোনকালে পদক্ষেপ নলয়, এক বিজ্ঞানসন্মত পদক্ষেপ নলয় গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত, তেন্তে এই লুইতৰ বুকুত যে এই গাঁওখন সম্পূৰ্ণৰূপে যা যাব, এই ঐতিহ্যমণ্ডিত যে সত্ৰখন সম্পূৰ্ণৰূপে লুইতৰ বুকুত যা যাব, এয়া একদম নিশ্চিত। কাৰণ একেবাৰে ভয়াৱহ ৰূপ লৈ, কাৰণ এতিয়া কাল বাৰিষা আহি আছে, আপোনালোকে জানে এই বাৰিষাৰ সময়ত কিদৰে বুঢ়া লুইত উফন্দি উঠে, ইয়াক কিদৰে ভয়াৱহ ৰূপ লৈ, ইয়াক সকলোৱে জ্ঞাত, যিসকলে লুইতৰ কাষত অন্ততঃ বাস কৰে সেয়ে তেওঁলোকে অনুভৱ কৰে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় ক'ব বিচাৰিছোঁ, আপুনি এইবিলাক অঞ্চললৈ আহক, গাঁৱৰ এইবিলাক অঞ্চললৈ আহক, আৰু গাঁৱৰ মানুহবিলাকে কিদৰে আচলতে যন্ত্ৰণাত ছটফটাই থাকিবলগীয়া হৈছে, মানুহবিলাকে একথা মাটিৰ বাবে কিদৰে ছটফটাবলগীয়া হৈছে, আমাৰ ঐতিহ্যমণ্ডিত সম্পদসমূহ সংৰক্ষণৰ কাৰণে কিদৰে চৰকাৰক অনুন্নয় বিনন্নয় কৰাৰ পিছতো এই অঞ্চলবিলাকলৈ এতিয়া আৰু মন্ত্ৰী বিধায়ক নহা হ'ল, এই কথা বতৰাবিলাক আমি চৰকাৰক দৃষ্টিগোচৰ কৰিছোঁ। আমি আশা কৰিছোঁ জলসম্পদ বিভাগে, অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব। আমাৰ সতীৰ্থ আলামিনো আছে, আলামিনে চৰকাৰক কিবা এটা অনুৰোধ জনাইছে। আপোনালোকে নিশ্চয় অৱগত যে বৰপেটা জিলাৰ বাগবৰখন এখন হাতাম পুৰখীয়া আৰু ঐক্য শান্তিৰ প্ৰীতি অঞ্চল হয়। আৰু এই অঞ্চলখনৰ আমাৰ যি ঐতিহাসিক যি সত্ৰ, শ্ৰী শ্ৰী বৈঠাখুটা মাধৱদেৱে স্থাপিত কৰা বৈঠাখুটা সত্ৰ, আৰু আজিৰ পৰা 35-40 বছৰ আগতে এই সত্ৰখন হস্তান্তৰ কৰি ইয়াত স্থাপন কৰা হৈছিলে। আৰু ইয়াত স্থাপন কৰাৰ পিছত আজি আহি সত্ৰৰ সন্মুখত আহি ব্ৰহ্মপুত্ৰ নদীখনে ইতিমধ্যে পাইছেহি। সেয়ে চৰকাৰে 2 বছৰ 3 বছৰ আগত কিছু প্ৰটেকশ্যনৰ কাৰণে কাম কৰিছিলে, যদিও এতিয়া আকৌ নতুনকৈ ব্ৰহ্মপুত্ৰৰ যি ভূমিস্খলন বা ব্ৰহ্মপুত্ৰৰ যি তাণ্ডৱ, এই তাণ্ডৱত সন্মুখীন হৈ সত্ৰখন আকৌ নতুনকৈ গৰাখহনীয়াৰ কবলত পৰাটো নিশ্চিত হৈছে। সেয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰী জয়ন্ত পীযুষ হাজৰিকা ডাঙৰীয়া, গতিকে আমাৰ এই সমন্বয় সম্প্ৰীতি বা ঐতিহাসিক
এই সত্ৰখন ৰক্ষাৰ ক্ষেত্ৰত এই সত্ৰৰ সন্মুখত থকা ঠাইখিনি আমি চৰকাৰৰ পৰা দাবী জনাইছো যাতে উপযুক্ত পুঁজি মুকলাই দি এই সত্ৰখন ৰক্ষণাবেক্ষণ দিয়ে। তাৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো। আৰু আমি গোটেই আজি নিশাটো আমি গাঁৱৰ ৰাইজৰ সৈতে আৰু আমাৰ বৈঠাপুতা সত্ৰতে আমি আজি নৈশ যাপন কৰিম, ইয়াতে থাকিম আৰু গোটেই সমস্যাখিনি আমি চক্ষে দেখিছোঁ আৰু সঁচাকৈ আমাৰ খুব মনটো বেয়া লাগিছে। আচলতে আমাৰ এটা অসমীয়া জাতি এটা ঐতিহ্যপূৰ্ণ সম্পদ আমি যদি এনেদৰে বাৰম্বাৰ হেৰাই থাকোঁ, কাৰণ এই সত্ৰভাগ পূৰ্বতেও আমাৰ ব্ৰহ্মপুত্ৰৰ বহু দূৰত আছিল। সেই সময়তে যদি কোনোবা চৰকাৰে ব্যৱস্থা কৰা হ'লে আজি পুনৰ এই ধৰণৰ ব্যৱস্থা নহ'লহেঁতেন, কাৰণ 35 বছৰ পূৰ্বে সেই স্থানৰ পৰা এই স্থানলৈ এই সত্ৰখন স্থানান্তৰিত কৰা হ'ল। গতিকে এই বিষয়বিলাক আমি আজিৰ দিনটোত আমি বিভিন্ন সাংগঠনিক কাম কাজৰ মাজেৰে আহি অৱশেষত আজি ইয়াত নৈশ যাপন কৰিম আৰু গোটেই বাৰ্তাটো আমি অসম চৰকাৰলৈ আমি প্ৰেৰণ কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, জলসম্পদ মন্ত্ৰী আৰু অসমবাসী ৰাইজলৈ আমি গোটেই বিষয়টো দৃষ্টিগোচৰ কৰিছোঁ। আমাৰ সত্ৰৰ বকত আছে, তেখেতক দুআষাৰ কোৱাৰ কাৰণে চৰকাৰলৈ দুআষাৰ কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। মই এই বিষয়ে বহুতবাৰ কৈছোঁ, কিন্তু আজিলৈকে কোনো আমি ফল পোৱা নাই। তথাপিতো তেওঁলোকক যি হিচাপে আহিছে সত্ৰৰ ফালৰ পৰা মই মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে এই সত্ৰখন অনতি পলমে যিকোনো প্ৰকাৰে হওক গৰাখহনীয়াৰ পৰা মুক্তি কৰি যাতে আমাক সমাজখন সত্ৰখন জীয়াই ৰাখে। সেয়েহে মই এই সত্ৰখনৰ অনতি পলমে বান নিয়ন্ত্ৰণৰ কাৰণে যিকোনো ব্যৱস্থা তেওঁ হাতত লৈ আমাৰ সত্ৰখন ৰক্ষা কৰিব বুলি মই আশাৰে বাট চাই থাকিম।